Hello everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত মই আলোচনা কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ টপিক আৰু টপিকটো হৈছে যে ফাইনেল ৰিজাল্ট কেতিয়া দিব। বহুত লোকে মোক কমেন্ট কৰিও সুধিছে বা পাৰ্সোনালি মেছেজ কৰিও সুধিছে মোৰ লগৰ বন্ধু বান্ধৱ যিমান দিছে এক্সামিনেশন সকলোৱে সুধি আছে যে ৰিজাল্ট দিয়াৰ সম্ভাৱনা কেতিয়া আছে। হেতু একচুয়ালি সব ৰিজাল্ট দিয়াৰ সম্ভাৱনা কেতিয়া আছে হেতু কোনো ইউটিউবাৰে ক'ব নোৱাৰে। বহুত ইউটিউবাৰে কৈ আছে বা ভিডিও বনাই আছে যে আমুক তাৰিখে দিয়াৰ সম্ভাৱনা আছে বা তামুক তাৰিখে দিয়াৰ সম্ভাৱনা আছে। একচুয়ালি কোনেও ক'ব নোৱাৰে যেহেতু হেতু এপিএসসি সাইটত পাবলিশ কৰিব, এপিএসসি হে জানে কেতিয়া ৰিজাল্ট দিব। বাট মই আজি এই ভিডিওটোত আলোচনা কৰিব লৈছো যে কেতিয়া ৰিজাল্ট দিব, কাৰণ মই যেটো সোৰ্সৰ পৰা গম পাইছো হেতু এটা অথেন্টিকেট সোৰ্স হয়। আৰু যেটো অথেন্টিকেট সোৰ্সৰ পৰা মই গম পাইছো সেই কাৰণে মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিব লৈছো। আৰু আজিৰ দিনটোতে এপিএসসিৰ ফাইনেল ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে 95%, কিন্তু 100% মই নকওঁ যে সিওৰ তেওঁলোকে দিব। বাট আজিৰ দিনটো দিয়াৰ সম্ভাৱনা 95% আছে। আপোনালোকে গধূলিলৈকে ওয়েট কৰক আৰু অল দ্য বেষ্ট ফ্ৰম মাই সাইড। আৰু সেইকাৰণে অকমান সময় ধৈৰ্য ধৰক, ইমান দিন ধৈৰ্য ধৰিলে আজিৰ দিনটো আপোনালোকে ধৈৰ্য ধৰি চাওক আৰু যদি দিয়ে খুবেই ভাল কথা। Thank you so much for watching the video. Bye bye, take care.